ইউটিউব চেনেল নেহা গাৰ্বেজাৰ ব্লগ। নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ আৰু এখন বহুতে ভাল গাড়ী লৈ আহিছোঁ। আৰ্টিকা স্মাৰ্ট হাইব্ৰিড ZXi প্লাছ হয়। গাড়ীখনৰ কণ্ডিশ্যন একদম নতুন হৈ আছে। গোটেই গাড়ীখন দেখিলে আপোনালোকে গম পাব আৰু প্ৰাইজো একেবাৰে কম। 2019 মডেল হয় আৰু ৰানিং কম আছে গাড়ীখনৰ। এতিয়া আহক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, স্কিপ নকৰাকৈ। ৰিয়েৰ গ্লাছত ডিফগাৰ, বেক ৱেপাৰ আৰু স্পইলাৰ পাই যাব। 4টা বেক সেন্সৰ পাব। প্ৰজেক্টৰ হেডলেম্প, DRL আৰু ফগলেম্প আছে। আৰু সাইড মিৰৰটো ইলেক্ট্ৰনিক হয়। ইণ্ডিকেটৰ পাব, ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব। কিলেছ এন্ট্ৰি হয়। টায়াৰৰ কণ্ডিশ্যন একেবাৰে ভাল হৈ আছে, লগত এল' হুইল পাই যাব। আৰু গাড়ীখনৰ বডিত আপোনালোকে কোনো ধৰণৰ স্ক্ৰেচ নাপাব, একদম ধুনীয়া হৈ আছে চাওক। আৰু কালাৰটো দেখা পাইছে, নেভি ব্লু কালাৰ। এতিয়া আহক আপোনালোকক মই ইণ্টেৰিয়ৰটো দেখাই দিওঁ। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো একদম নতুন হৈ আছে চাওক, আৰু ফিনিচিংখিনিও বৰ ধুনীয়া। বেকৰ চিটকেইটা এবাৰ দেখাই দি আছোঁ চাওক। আৰু আপোনালোকে ৰিফাইনেন্স কৰিব পাৰিব। ঘৰত থকা পুৰণা গাড়ী এক্সচেঞ্জো কৰিব পাৰিব যিকোনো গাড়ীৰ লগত। ডোৰ লগত পাব ক্ৰম ফিনিছ। বেকতো আপোনালোকে ৰুফ এচি পাব। আৰু গাড়ীখন 5 গিয়াৰৰ হয় চাওক। অটো ক্লাইমেট কণ্ট্ৰল এচি হিটাৰ পাব। কোম্পানী ফিটেড মিউজিক চিষ্টেম আছে, টাচ স্ক্ৰীন হয়। ষ্টিয়াৰিঙৰ পৰা কণ্ট্ৰল কৰিব পাৰিব। 4 পাৱাৰ উইণ্ডো আছে আৰু ছাইড মিৰৰটোৰ ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব। পুছ বাটন ষ্টাৰ্ট হয়। এতিয়া আহক আপোনালোকক মই গাড়ীখনৰ ৰানিংটো দেখাই দিওঁ। ৰানিংটো একেবাৰে কম চাওক, 23,710 কিলোমিটাৰ মাত্ৰ চলিছেহে। তেতিয়াহ'লে ভাবকচোন কিমান এখন ধুনীয়া গাড়ী পাই আছে আপোনালোকে। আৰু এয়াৰ বেগ পাব আপোনালোকে দুটা, এটা ড্ৰাইভিং ছিটত আৰু এটা কো ড্ৰাইভিং ছিটত। আৰু ডেছবৰ্ডৰ ফিনিচিংটো চাওক, একদম ধুনীয়া হয়। ইয়াত আপোনালোকে পাই আছে এটা আৰ্মৰেষ্ট। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ইঞ্জিনৰ কণ্ডিশ্যনটো একদম ধুনীয়া হৈ আছে। কোম্পানীৰ ফালৰ পৰা অহা মাৰ্কিং এতিয়াও আছে চাওক। আৰু ইঞ্জিনত কোনো ধৰণৰ ৰেঞ্চ ব্যৱহাৰ কৰা হোৱাই নাই। গতিকে গম পাইছে গাড়ীখনৰ কণ্ডিশ্যনটো কেনেকুৱা। প্ৰাইচটো একেবাৰে কম আছে, ৰানিং কম আছে। অলপো দেৰি নকৰাকৈ স্ক্ৰীনত দিয়া নম্বৰটোত সোনকালে যোগাযোগ কৰক, যাতে আপোনালোকে গাড়ীখন পায়। আজিলৈ ইমানেই, ধন্যবাদ।